নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আলোচনা কৰিবলৈ আগবাঢ়িছো ভাৰতত উদযাপন কৰা বিভিন্ন উৎসৱ পাৰ্বণৰ বিষয়ে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আশা কৰো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিব আজিৰ আলোচনা কৰিবলগীয়া প্ৰথম উৎসৱটিৰ নাম হৈছে ওনাম উৎসৱ এই উৎসৱ কেৰালাত পালন কৰা হয় এই উৎসৱ ৰজা মহাবলীৰ আগমন উপলক্ষে উদযাপন কৰা হয় আৰু এই উৎসৱত আকৰ্ষণীয় নৌকা প্ৰতিযোগিতা পতা হয় এই উৎসৱৰ পৰা আহিবলগীয়া আপোনালোকৰ প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ হ'ব পাৰে যে ওনাম উৎসৱ ক'ত পালন কৰা হয় তেনেহলে তাৰ এনসাৰ হ'ব কেৰালাত পালন কৰা হয় যদি আপোনালোকক সোধে যে ওনাম উৎসৱ কোনজন ৰজাৰ সৈতে জড়িত বা কোনজন ৰজাৰ আগমন উপলক্ষে উদযাপন কৰা হয় তেনেহলে তাৰ উত্তৰ হ'ব ৰজা মহাবলীৰ আগমনৰ উপলক্ষে আৰু যদি সোধে এই উৎসৱত তলৰ কোনবিধ প্ৰতিযোগিতা পতা হয় তেনেহলে তাৰ উত্তৰ হ'ব নৌকা প্ৰতিযোগিতা এই উৎসৱটিৰ নাম হৈছে ধনতেৰাছ এই ধনতেৰাছ মূলতঃ উত্তৰ আৰু পশ্চিম ভাৰতত পতা হয় ধনতেৰাছ হৈছে কুবেৰৰ পূজা ধনতেৰাছ কালী পূজাৰ দুদিন আগত অৰ্থাৎ কৃষ্ণা ত্ৰয়োদশী তিথিত পতা হয় আৰু ধন ত্ৰয়োদশী নামেৰেও জনা যায় এই উৎসৱৰ পৰা আপোনালোকৰ আহিবলগীয়া প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ হ'ব পাৰে ধনতেৰাছ মূলতঃ ক'ত অনুষ্ঠিত কৰা হয় তেতিয়া তাৰ উত্তৰ হ'ব উত্তৰ আৰু পশ্চিম ভাৰতত মূলতঃ ধনতেৰাছ উদযাপন কৰা হয় ধনতেৰাছ কোনজন দেৱতাৰ সৈতে জড়িত বা কোনজন দেৱতাৰ পূজা বুলি কোৱা হয় তেনেহলে তাৰ উত্তৰ হ'ব কুবেৰৰ পূজা ধনতেৰাছ কেতিয়া অনুষ্ঠিত কৰা হয় কৃষ্ণা ত্ৰয়োদশী তিথিত উদযাপন কৰা হয় আৰু ধনতেৰাছক অন্য কি নামেৰে জনা যায় তাৰ উত্তৰ হ'ব ধন ত্ৰয়োদশী আজিৰ তৃতীয়টি উৎসৱ হৈছে পোংগাল উৎসৱ এই পোংগাল উৎসৱ তামিলনাডুত মকৰ সংক্ৰান্তিৰ সময়ত পতা হয় ইংৰাজী 14 জানুৱাৰী এই উৎসৱ এক শস্য চপোৱা উৎসৱ এই উৎসৱত গো পূজা কৰা হয় অৰ্থাৎ গৰু পূজা কৰা হয় তামিল ভাষাত পোংগালৰ অৰ্থ হৈছে সিজোৱা আৰু এই উৎসৱ 3 দিন ধৰি পাতে ইয়াৰ পৰা আহিবলগীয়া প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ হ'ব পাৰে যে পোংগাল উৎসৱ মূলতঃ ক'ত অনুষ্ঠিত কৰা হয় উত্তৰ হ'ব তামিলনাডুত কেতিয়া অনুষ্ঠিত কৰা হয় তাৰ উত্তৰ হ'ব ইংৰাজী 14 জানুৱাৰী বা অসমীয়াত যদি কয় মকৰ সংক্ৰান্তিৰ সময়ত ই কিহৰ সৈতে জড়িত ই শস্য চপোৱাৰ সৈতে জড়িত ইয়াত কাৰ পূজা কৰা হয় গো পূজা কৰা হয় তামিল ভাষাত পোংগালৰ অৰ্থ কি সুধিব পাৰে তাৰ অৰ্থ হৈছে সিজোৱা আৰু এই উৎসৱ কিমান দিন ধৰি পাতে তাৰ উত্তৰ হৈছে 3 দিন ধৰি পাতে পৰৱৰ্তী উৎসৱটি হৈছে পয়চাংকেন প্ৰতি বছৰে 31 চ'তৰ পৰা 1 বহাগত পালন কৰা হয় টাই বৌদ্ধসকলৰ বসন্ত উৎসৱ আৰু এই উৎসৱত বুদ্ধদেৱৰ মূৰ্তিক গা ধুওৱা হয় ইয়াৰ পৰা আহিবলগীয়া প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ হ'ব পাৰে পয়চাংকেন উৎসৱ কেতিয়াৰ পৰা কেতিয়ালৈ উদযাপন কৰা হয় 31 চ'তৰ পৰা 1 বহাগলৈ উদযাপন কৰা হয় এই উৎসৱ কোন ধৰ্মৰ লোকৰ বাবে বা কোন ধৰ্মই উদযাপন কৰে তাৰ উত্তৰ হ'ব টাই বৌদ্ধসকলে উদযাপন কৰে তেওঁলোকৰ কি উৎসৱ এয়া হৈছে তেওঁলোকৰ বসন্ত উৎসৱ আৰু এই উৎসৱত কি কৰা হয় বুদ্ধদেৱৰ মূৰ্তিক গা ধুওৱা আজিৰ পৰৱৰ্তী উৎসৱটিৰ নাম হৈছে বুদ্ধ জয়ন্তী এই বুদ্ধ জয়ন্তী হৈছে গৌতম বুদ্ধৰ জন্মদিন বুদ্ধদেৱৰ জন্ম সাধনাত সিদ্ধি লাভ আৰু মৃত্যু আটাইকেইটা বহাগৰ পূৰ্ণিমা তিথিত হোৱা বাবে ইয়াক পবিত্ৰ জ্ঞান কৰি সেই দিনটোত বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী পতা হয় জন্ম বহাগৰ পূৰ্ণিমাত সাধনাত সিদ্ধি লাভ বহাগৰ পূৰ্ণিমাত আৰু মৃত্যু বহাগৰ পূৰ্ণিমাত সেইকাৰণে সেই দিনটোক পবিত্ৰ জ্ঞান কৰা হয় আৰু বুদ্ধ পূৰ্ণিমা আয়োজিত কৰা হয় এই বুদ্ধ পূৰ্ণিমাৰ অন্য এটা নাম হৈছে বুদ্ধ জয়ন্তী বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি হিন্দুসকলে বিশ্বাস কৰে এইখিনি আছিল বুদ্ধ জয়ন্তীৰ বিষয়ে পৰৱৰ্তী উৎসৱটি হৈছে বৈশাখী উৎসৱ এই উৎসৱ বিশেষকৈ শিখ সকলে পালন কৰে ই হ'ল নৱবৰ্ষৰ উৎসৱ আৰু প্ৰতি বছৰে 13 বা 14 এপ্ৰিলত পালন কৰা হয় ইয়াৰ পৰা প্ৰশ্ন ইতিমধ্যে আহি গৈছে যে বৈশাখী উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে তাৰ উত্তৰ হৈছে শিখ সকলে আজিৰ পৰৱৰ্তী উৎসৱটি হৈছে মহাবীৰ জয়ন্তী জৈন ধৰ্মৰ প্ৰৱৰ্তক
মহাবীৰৰ জন্মদিনটো মহাবীৰ জয়ন্তী ৰূপে পালন কৰা হয়। তেওঁৰ মহাপ্ৰয়াণ ঘটিছিল কাতি মাহৰ অমাৱস্যাত। এই দুইটা পইণ্টেই আপোনালোকৰ বাবে প্ৰয়োজনীয়। আজিৰ পৰৱৰ্তী উৎসৱটি হৈছে ইষ্টাৰ ছানডে। এই উৎসৱ কেৱল ভাৰততে নহয়, ভাৰতৰ বাহিৰেও অন্য কিছুমান ৰাষ্ট্ৰতো পালন কৰা হয়। যীশু খ্ৰীষ্টই ক্ৰুচবিদ্ধ হৈ মৃত্যু হোৱা পিছৰটো দেওবাৰে পালন কৰা হয়। আজিৰ পৰৱৰ্তী উৎসৱটি হৈছে খ্ৰীষ্টমাছ বা বৰদিন। খ্ৰীষ্টমাছ প্ৰতি বছৰে 25 ডিচেম্বৰত যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা হয়। এই উৎসৱত প্ৰাৰ্থনা গীত গোৱা হয় আৰু সেইবোৰক কেৰল বোলে। এই প্ৰশ্নটো এবাৰ সুধিব পাৰে যে খ্ৰীষ্টমাছৰ দিনা যিসমূহ প্ৰাৰ্থনা কৰা হয় সেইসমূহক কি নামেৰে জনা যায়? তাৰ উত্তৰ হ'ব কেৰল। পৰৱৰ্তী উৎসৱটি হৈছে গুড ফ্ৰাইডে। খ্ৰীষ্টানসকলৰ এটা পবিত্ৰ উৎসৱ। সুধিব পাৰে যে গুড ফ্ৰাইডে কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? খ্ৰীষ্টানসকলে পালন কৰে। যীশুক শুক্ৰবাৰে ক্ৰুচবিদ্ধ কৰি হত্যা কৰা হৈছিল বাবে সেই দিনটোৰ সোঁৱৰণত গুড ফ্ৰাইডে পালন কৰা হয়। কিহৰ বাবে পালন কৰা হয় সুধিব পাৰে। আকৌ কি কৈছে? গুড ফ্ৰাইডেক ব্লেক ফ্ৰাইডে, হলি ফ্ৰাইডে, গ্ৰেট ফ্ৰাইডে বুলিও জনা যায়। ইয়াৰ পৰাও প্ৰশ্ন সুধিব পাৰে। আজি পৰৱৰ্তী উৎসৱটি হৈছে খুৰত চাল। এই উৎসৱ পাৰ্চীসকলৰ ধৰ্মগুৰু জৰষ্টাৰৰ জন্মদিন উপলক্ষে পালন কৰা হয়। এই জৰষ্টাৰ কোন আছিল? জৰষ্টাৰ আছিল ইৰাণৰ এগৰাকী ধৰ্মপ্ৰচাৰক। ইয়াৰ ওপৰত ইমানখিনি চালে আপোনালোকৰ বাবে যথেষ্ট। পৰৱৰ্তী উৎসৱটি হৈছে ঈদ উল ফিতৰ। ঈদ উল ফিতৰ ইয়াৰ অৰ্থ হৈছে দানৰ ঈদ, অৰ্থাৎ দান কৰি লাভ কৰা আনন্দৰ উৎসৱ। ৰমজান মাহৰ শেষৰ দিনটোত এই উৎসৱ পালন কৰা হয়। ৰমজান ঈদৰ প্ৰায় 2.5 মাহ পিছত বক্ৰী ঈদ পালন কৰা হয়। এইখিনি সুন্দৰকৈ চাই যাব। আজিৰ পৰৱৰ্তী উৎসৱটি হৈছে ফাতেহা ই দুৱাজ দহম। এই উৎসৱ ইছলাম ধৰ্মীসকলে হজৰত মহম্মদৰ জন্মদিনত পালন কৰে। এই প্ৰশ্নটো সুধিব পাৰে, হজৰত মহম্মদৰ জন্মদিনত কোনটো উৎসৱ পালন কৰা হয়? তাৰ উত্তৰ হৈছে ফাতেহা ই দুৱাজ দহম। ফাতেহা মানে হৈছে মৃতকৰ অৰ্থে কৰা প্ৰাৰ্থনা আৰু দহম মানে হৈছে 12। আজিৰ পৰৱৰ্তী উৎসৱটি হৈছে মহৰম। ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাতা হজৰত মহম্মদৰ নাতি হুছেইনৰ মৃত্যুৰ স্মৃতিত পালন কৰা হয়। এইটো আপোনালোকে মনত ৰাখি যাব, কাৰ স্মৃতিত? হুছেইনৰ স্মৃতিত পালন কৰা হয়। পৰৱৰ্তী উৎসৱটি হৈছে ষঠ পূজা বা ছঠ পূজা বুলি কওঁ আমি। এই পূজা শুক্লা ষষ্ঠী তিথিত পালন কৰা হয় আৰু এয়া হৈছে মূলতঃ সূৰ্য দেৱতাৰ পূজা। আজিলৈ ইমানখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ ভাৰতৰ উৎসৱ পাৰ্বণৰ বিষয়ে আমি দ্বিতীয়টো ভিডিঅ' প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ সেই ভিডিঅ'টো আপোনালোকে চাব আৰু সেই ভিডিঅ' পাবৰ বাবে বা আমাৰ চেনেলৰ বিভিন্ন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।